নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফ'ল' কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো। এইখন আহিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা। ফ্ৰম শ্ৰী সঞ্জয় দত্তা ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম টু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্টছ, Inspector of Schools all districts, District Elementary Education Officer all districts, District Mission Coordinator all districts. ইয়াৰ সাবজেক্টটো হৈছে Updations of Mobile Number of Parents Guardians in Shiksha Setu. ইয়াত লিখিছে, Sir, Madam, with reference to the subject cited above, it is to inform you that in most of the cases, the mobile number of parents guardians is found incorrect, due to which the call center of Vidya Samiksha Kendra is not able to contact parents guardians of long absentee students. Therefore, it is decided to verify and update the mobile number of parents guardians of students against each school provided in Shiksha Setu. All the CRCC will ensure the updations of mobile number of parents guardian of students of the schools under the jurisdictions of his/her cluster. For this purpose, a special drive shall start from 14 May to 28 May 2024. The edit options on Shiksha Setu has been activated. All the CRCCs shall visit schools and ensure for updations of mobile number of parents, guardians of students and shall edit the same in the Shiksha Setu portal. The CRCC shall have to submit a certificate about the correctness and authenticity of the mobile number of parents, guardian of students. Therefore, you are requested to ensure necessary directions are given to all the ST and CRCCs for verifications and updations of mobile number of parents, guardian of students, and ensure that the verifications work is completed within the stipulated period. The matter may be treated as topmost priority. এই নিৰ্দেশনাখনত অৱগত কৰিছে যে যিহেতু শিক্ষা হেতু ছাত্ৰ-ছাত্ৰীৰ পেৰেণ্ট গাৰ্জিয়ানসকলৰ মোবাইল নাম্বাৰ শুদ্ধকৈ নাই, সেয়েহে বহুদিন বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক ফোন কৰি বিদ্যা সমীক্ষা কেন্দ্ৰৰ আলোচনা কৰিব পৰা নাই। সেয়েহে আজিৰ নিৰ্দেশনাখন দিছে যে 14 মে'ৰ পৰা 28 মে' 2024 লৈকে CRCC সকলক নিজ নিজ ক্লাষ্টাৰত এটা স্পেচিয়েল ড্ৰাইভ চলাবলৈ দিছে যাতে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ফোন নম্বৰৰ তথ্য শুদ্ধকৈ শিক্ষা সেতুত আপডেট দিয়ে। এই কাম সম্পূৰ্ণ হোৱাৰ পাছত CRCC সকলে কমপ্লিশ্যন চাৰ্টিফিকেট বিভাগক জমা দিব লাগিব। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।